তিয়কৰ দৰে এটি অঞ্চলৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি তিয়ক জগদুৱাৰৰ গায়ন গাঁৱৰ জিন্তু ভৰালী আৰু তৃষ্ণাপ্ৰিয়া বুঢ়াগোহাঁই ভৰালীৰ একমাত্ৰ পুত্ৰ জ্ঞানদীপ ভৰালী আৰু তিয়ক কলিয়াপানীৰ নীলাক্ষী সোণোৱাল গগৈৰ পুত্ৰ প্ৰাণদীপ গগৈয়ে ৰাজস্থানৰ জয়পুৰত সদ্য অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সাব জুনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে তিয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তিয়ক জগদুৱাৰ গায়ন গাঁও আমাৰ ঘৰ। এই পিছপৰা অঞ্চলটোত ক্ৰীড়া ক্ষেত্ৰত একেবাৰে একো সা সুবিধা নাছিল, বৰ্তমানো তেনেকৈ নাই। আমি কিন্তু বহুত কষ্টৰ মাজেৰে আমি আমগুৰি মাষ্টাৰ ৰাজু কোঁৱৰ টাইকোৱাণ্ডো প্ৰশিক্ষক তেখেত আমি মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰৰ ওচৰত আমাৰ ল'ৰা দুটাক তাত শিকালোগৈ। শিকাই আমাৰ কলিয়াপানীত এটা আমি ক্লাব খুলিলোঁ, কলিয়াপানী টাইকোৱাণ্ডো ক্লাব বুলি। তাতে আমাৰ প্ৰেক্টিচ হয়, আমগুৰিত হয়। ঠিক তেনেদৰেই আমাৰ বেটাই আমাৰ অসম টীমত অন্তৰ্ভুক্তি হ'ল। অসম টীমত অন্তৰ্ভুক্তি হৈ অল ইণ্ডিয়া টাইকোৱাণ্ডোৱে পতা জয়পুৰত নেশ্যনেল তাত আমাৰ পুমচিত টীমত গ'ল পাবলৈ সক্ষম হ'ল। সেয়েহে আজি আমাক এই শুভবেলিকা যিসকলে আমাক শুভেচ্ছা দিছে, আমি সেইসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো আমাৰ এই অঞ্চলত তিয়ক আগত আমি তিয়ক সমষ্টি আছিলোঁ, এতিয়া বৰ্তমান মৰিনী সমষ্টিৰ অন্তৰ্গত। আমাৰ এই অঞ্চলবিলাকত ক্ৰীড়া ক্ষেত্ৰত একেবাৰে একো সুবিধা নাইকিয়া অঞ্চল। যদিহে এনেকৈ গাঁৱৰ পৰা বোকা মাটি গছকি ডাঙৰ হোৱা ল'ৰা যদি কেনেবাকৈ ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়িব পাৰে, আমাক চৰকাৰ হওক, আপোনালোকৰ লেখীয়া সংবাদকৰ্মী হওক বা ৰাইজৰ সহায় সহযোগ নিতান্তই আমাক প্ৰয়োজন হ'ব। সেয়েহে আমি আশা কৰিছোঁ আমাক সকলোৱে সহায় কৰিব, আগলৈ যাতে আমাৰ কণমান দুটা আৰু ভাল ফলাফল দিব পাৰে, তাকে আমি আশা কামনা কৰিলোঁ। ৰাজস্থানৰ জয়পুৰ হৈছিলে, অল ইণ্ডিয়া নেশ্যনেল অসম টীমত খেলিছিলে এওঁলোকে। আমাৰ মোৰ ল'ৰাটোৰ নামটো হৈছে শ্ৰীমান প্ৰজ্ঞানদীপ ভৰালী আৰু তাৰ বন্ধু শ্ৰীমান প্ৰাণদীপ গগৈ, তেওঁৰ ঘৰ কলিয়াপানীত। দুয়োজনে পুমচেট টীমত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে দুয়োগৰাকী প্ৰশিক্ষাৰ্থী কলিয়াপানী টাইকোৱাণ্ডো ক্লাবৰ সদস্য আৰু গ্ৰেণ্ড মাষ্টাৰ ৰাজু কোঁৱৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। ইপিনে বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত বিশেষ সুবিধা নথকা তিয়কৰ দৰে অঞ্চলৰ পৰা গৈ এইদৰে সৰ্বভাৰতীয় পৰ্যায়ত এই বয়সতে যি খ্যাতি অৰ্জন কৰিছে, সেয়া আন 10জন কণমানিৰ বাবে আদৰ্শ বুলি অভিহিত কৰি অনাগত দিনত এনেবোৰ প্ৰতিভা আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাইজ তথা চৰকাৰৰ পৰা সহযোগিতা কামনা কৰিছে অভিভাৱকসকলে। তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।